মৰুভূমিত ইপিপিএলৰ হাই ভল্টেজ ৰেলী প্ৰচাৰ অভিযানেৰে চমক সৃষ্টি কৰিছে ইপিপিএলে। ইপিপিএল প্ৰাৰ্থী জয়ন্ত ৰাভাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ টংলা নগৰৰ এমবি পথৰ পৰা কুকুৰকাটালৈ পদযাত্ৰা ৰেলীৰ সময়ত টংলাৰ ইপিপিএল প্ৰাৰ্থী জয়ন্ত ৰাভাই মিঠাই খুৱালে জনতাক। টংলাৰ ইপিপিএল প্ৰাৰ্থী জয়ন্ত ৰাভাই 100% নিশ্চিত বিজয়ৰ দাবী উত্থাপন কৰিলে। এনডিএৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী আহিলেও ইপিপিএল প্ৰাৰ্থীগৰাকী তেওঁৰ বিজয় চূড়ান্ত বুলি ক'লে। বিজয় প্ৰায় নিশ্চিত হৈছে। আমি মিঠাই খোৱা আৰম্ভ কৰিছোঁ। টংলা সমষ্টিৰ 48 নং বিধানসভা সমষ্টিৰ এগৰাকী ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে টংলা চহৰৰ আমাৰ ব্যৱসায়ীসকলে বহুত দিন ধূলি মাকতিত অলপ কষ্ট খাই আছে। গতিকে যাতে আমি তেওঁলোকৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিব পাৰোঁ, এই শুভক্ষণত তেওঁলোকক আমি মুখ মিঠা কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমি টংলা চহৰৰ গোটেইখিনি এই চাৰিআলিৰ গোটেইখিনি আমি মিঠাই খোৱাৰ কাৰণে এটা কাৰ্যসূচী লৈছোঁ। বিজয় প্ৰায় নিশ্চিত হৈছে। আমি মিঠাই খোৱা আৰম্ভ কৰিছোঁ। টংলা সমষ্টিৰ 48 নং বিধানসভা সমষ্টিৰ এগৰাকী ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে টংলা চহৰৰ আমাৰ ব্যৱসায়ীসকলে বহুত দিন ধূলি মাকতিত অলপ কষ্ট খাই আছে। গতিকে যাতে আমি তেওঁলোকৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিব পাৰোঁ, এই শুভক্ষণত তেওঁলোকক আমি মুখ মিঠা কৰি তেওঁলোকৰ পৰা